পহলগামলৈ যাত্ৰা কৰিছে, কি দেশবাসীক কি মেছেজ দিব, কি ক'ব? 22 তাৰিখৰ যি পহলগাম আক্ৰমণ, আৰু পহলগাম আক্ৰমণৰ পিছত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত যি অপাৰেশ্যন সিন্দুৰ, যি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ অহংকাৰক ধূলিত মিলাই দি পেলাই এটা স্পষ্ট বাৰ্তা দিয়া হ'ল যে ভাৰতবৰ্ষৰ ওপৰত যোনে ৰঙা চকু দেখুৱাব সেই দেশৰ ৰঙা চকু কাঢ়ি লোৱা হ'ব। আজি ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভি, BSFকে ধৰি পেলাই আমাৰ যি আৰ্ম ফ'ৰ্চেছ, তেওঁলোকে যি একাগ্ৰতাৰে, যি শক্তিৰে, যি ত্যাগৰ মনোভাৱেৰে ভাৰত মাতৃৰ সেৱাত নিজকে বৰ্তি কৰি আহিছে। আজি আমাৰো দেশবাসীৰ কৰ্তব্য তেওঁলোকৰ লগত থিয় দিয়া। এই যাত্ৰা কোনো ৰাজনৈতিক যাত্ৰা নহয়, এই যাত্ৰা হৈছে 150 কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা ভাৰতৰ আত্মাৰ যাত্ৰা। এই ভাৰতীয় আত্মাৰ যাত্ৰাত আজি হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট, শিখ, জৈন সকলো একত্ৰিত হৈছে। আমাৰ এই যাত্ৰাত ৰাজনৈতিক দলৰ আজি কংগ্ৰেছৰ মানুহ ইয়াত আহিছে, AJP মানুহ আহিছে। আমি আহ্বান জনাইছোঁ, আহক সকলোৱে আহোঁ। আমাৰ ভাৰতৰ যিটো স্পিৰিট, আমাৰ ভাৰতবৰ্ষৰ যি শক্তি, আমাৰ ভাৰতবৰ্ষৰ শক্তিক প্ৰতিনিধিত্ব কৰা মেৰা ভাৰত মহান, বৈচিত্ৰতাৰ মাজত ঐক্য, এই ঐক্যৰ বাণী সাৰোগত কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে হাত শক্তিশালী কৰাৰ লগতে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ প্ৰতিজন সৈনিক, তেওঁলোকৰ প্ৰতি পৰিয়ালৰ প্ৰতিজন সৈনিকক এইটোৱে আমি ক'ব বিচাৰিছোঁ যে আমি আপোনালোকৰ লগত আছোঁ। দেশৰ স্বাৰ্থত আপোনালোকে যি সিদ্ধান্ত লয় এই সিদ্ধান্তৰ লগত আমি মৰালৈকে আমি থাকিম। এই বাৰ্তা লৈ আজি আপোনালোকে দেখিছে চামগুৰিত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ওলাই আহিছে। অনাগত সময়ত প্ৰত্যেক বুথে বুথে, প্ৰত্যেক পঞ্চায়তত এনেকুৱা যাত্ৰা সকলোৱে উলিয়াওক। মই সমগ্ৰ সচেতন ৰাইজক, যুৱ প্ৰজন্ম, মহিলা শক্তি, ছাত্ৰ শক্তি, খেলুৱৈ, বুদ্ধিজীৱী, সাহিত্যিক, মই সকলোকে অনুৰোধ জনাইছোঁ এই যাত্ৰাত অংশগ্ৰহণ কৰি আপোনালোকে আমি সকলোৱে এটা মেছেজ দিওঁ আহক যে উই আৰ দ্য ইণ্ডিয়ানছ এণ্ড উই আৰ দ্য গ্ৰেট ইণ্ডিয়ানছ।